হয়, যথেষ্ট ভাল লাগিছে। বহুত ৰাইজে ভোটাৰসকলে বা ভোটাৰ ৰাইজে দোৱা কৰিছে সমষ্টিবাসী। গতিকে আজি মই টিকেট লৈ প্ৰথম পদাৰ্পণ কৰিছোঁ পাকা বেতবাৰী সমষ্টিত। কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে, মনটো যথেষ্ট আনন্দিত, ভাল লাগি আছে। ৰাইজৰ কিমান সঁহাৰি পাইছে বাইদেউ? ৰাইজৰ যথেষ্ট সঁহাৰি। বিগত বৰ্তমান যিটো ৰমজান মাহ চলি আছে, সেই ৰমজান মাহত আমি ৰাইজৰ ঘৰলৈ, ভোটাৰ ৰাইজৰ ঘৰলৈ গৈ সাক্ষাৎ কৰিছোঁ। বহুতো ইফতাৰ পাৰ্টিত আমি অংশগ্ৰহণ কৰিছোঁ। ইনশাআল্লাহ চাৰিওফালৰ পৰা যথেষ্ট ভাল এটা সঁহাৰি লাভ কৰিছোঁ। গতিকে মোৰ এটাই আহ্বান যে সকলোৱে দোৱা কৰিব, আশীৰ্বাদ কৰিব। আমাৰ এই যাত্ৰাত যেন আপোনালোক সকলোকে সহযোগী হয়, মই তাতে কামনা কৰিছোঁ। মূল যুঁজ ক'ব গ'লে পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছৰ লগতে হ'ব। যিহেতু ইয়াতে অন্যান্য দলবিলাক থাকিলেও তাত ষ্ট্ৰং প্ৰাৰ্থীয়ে হওক বা ভোটৰ ক্ষেত্ৰতে হওক ভাল এটা নাই বুলি মই ক'ব লাগিব। গতিকে মূল প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছে থাকিব। কংগ্ৰেছৰ লগত আপোনাৰ যুঁজ হ'ব? হয় হয়। বাইদেউ খেলা হ'ব নেকি এইবাৰ? খেলা হ'ব, সেইটো কৰ্মীসকলে মাজত যথেষ্ট উৎসাহ আছে। কৰ্মীসকলে কৈ আছে হয় খেলা হ'ব, এইবাৰ খেলা হ'ব। বাইদেউ কিমান ভোটত জয়লাভ কৰিব, আপোনাৰ আশা কিমান? হয়, মই যথেষ্ট আশাবাদী। এতিয়া পাকা বেতবাৰী সৰ্বসাধাৰণ জনসাধাৰণৰ মাজত মুৰব্বীসকলৰ আশীৰ্বাদ লৈ যুৱসকলৰ সহযোগত মই ৰাইজৰ মাজলৈ যাব চেষ্টা কৰিছোঁ। মই যথেষ্ট আশাবাদী। ইনশাআল্লাহ এইবাৰ আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।